জয়জয়তা এটা অতি দুখেৰে আমি ক'ব খুজিছোঁ যে অসমৰ আদিম নৃগোষ্ঠীয় অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত অসমৰ খিলঞ্জীয়া লোকসকলৰ বাবে 1896ত লেণ্ড ৰেভিনিউ এখন আইন বনাইছিল। এই আইনখন ক'ৰ পৰা কিমান কৰ সংগ্ৰহ কৰিব, অসমৰ কিমান বিল জলাশয় আছে, কিমান মৰাখুটি আছে, তাৰ ওপৰত এটা নিৰ্ধাৰণ কৰি সৰ্বাধিক কৰ সেইসমূহ মৎস্য ক্ষেত্ৰৰ পৰাই ব্ৰিটিছ চৰকাৰে লৈছিল। কালৰ গতিত এই বিলসমূহ অনুসূচিত জাতি লোকসকলে মাছ ধৰি জীৱন নিৰ্বাহ কৰিছিল আৰু ইয়াৰ আগতেও হাজাৰ হাজাৰ বছৰ ধৰি এইসকল লোকে মৎস্য বৃত্তিৰ লগত জড়িত হৈ তেওঁলোকে জীৱন পোহপাল দি আহিছে। এতিয়া আকৌ সেই কথা কয় আৰু ভাৰতৰ স্বাধীনতাৰ প্ৰাকক্ষণত ব্ৰিটিছে যেতিয়া এই আইন প্ৰস্তুত কৰিছিল সেই সময়ৰ অসমীয়া সমাজৰ আটাইতকৈ দায়িত্বশীল অসমীয়া সমাজৰ ধনী বুলি কোৱা হয় সত্ৰাধিকাৰসকল আছিল আৰু তেওঁলোকৰ নামতে ব্ৰিটিছে এই বিলবিলাক আবণ্টন দিছিল। আৰু তেতিয়া আমাৰ এই খিলঞ্জীয়া অনুসূচিত জাতিৰ লোকসকলে ব্ৰিটিছক আবেদন জনাইছিল যে আমি হাজাৰ বছৰ ধৰি মাছ ধৰি আহিছোঁ, মাছ ধৰিবৰ কাৰণে সত্ৰাধিকাৰ যিমান টকা দিছে তাতকৈ লাগিলে দুগুণ দিম, বিলখন আমাকেই দিব লাগে। যি নহওক স্বাধীন ভাৰতবৰ্ষৰ চৰকাৰে 1953 চনত এখন আইন প্ৰস্তুত কৰিলে, মেইন আইন এই 1886 আইনৰ ওপৰত সংশোধন ৰাখিয়ে আৰু তাৰ জৰিয়তে অসমত বসবাস কৰা অনুসূচিত জাতিৰ খিলঞ্জীয়া লোককে এই বিলসমূহ টেণ্ডাৰ আবণ্টনৰ ব্যৱস্থা ৰাখিছিল। ইয়াৰ কাৰণে পৰৱৰ্তী পৰ্যায়ত সমবায় সমিতিৰ জৰিয়তে লোৱা হ'ল আৰু 1995 চনত এখন আইন প্ৰস্তুত কৰিছিল এই 1886 আইনখন আৰু 1953 চনৰ আইনখনক লৈ পৰৱৰ্তী পৰ্যায়ত 2017 চনত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত এখন আকৌ আইন সংশোধন কৰিলে। সেই আইনৰ জৰিয়তে কেৱল অনুসূচিত জাতি লোকসকলেহে এই মৎস্য ক্ষেত্ৰসমূহ তেওঁলোকে টেণ্ডাৰ লাভ কৰিব পাৰিব আৰু তেওঁলোকেহে দখল কৰিব পাৰিব। কিন্তু এটা কথা ক্লিয়াৰ কাট কোৱা আছিল যে ৰেভিনিউ ডিপাৰ্টমেণ্টে সুন্দৰভাৱে 2017 চনত 1886, 1995, 1953 এই আইনৰ ধাৰামতে কাক দিয়া হৈছিল যে অনুসূচিত জাতি লোকসকলে ল'ব পাৰিব, কিন্তু ফিচাৰী ডিপাৰ্টমেণ্টৰ হাতত সম্পূৰ্ণভাৱে ন্যস্ত কৰা হৈছিল। পৰৱৰ্তী পৰ্যায়ত ফিচাৰী ডিপাৰ্টমেণ্টে এটা ডিপাৰ্টমেণ্ট সুকীয়াকৈ খুলিলে, তাৰ অধীনত সেইটো হ'ল ফিছ ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন, মীন উন্নয়ন নিগম। সেই মীন উন্নয়ন নিগমে এই বিলসমূহ বৰ্তমানলৈকে তদাৰক কৰি আছে আৰু টেণ্ডাৰ দিয়ে। আৰু DC আৰু SDO উপায়ুক্ত আৰু মহকুমাধিপতিসকলে 1886 আইন মতে এতিয়া নহয় আৰু বৰ্তমান আইন মতেও তেওঁলোকে এই বিলসমূহ চমজি দিব লাগে। তাৰ পৰা কিবা সমস্যা উদ্ভৱ হ'লে তেওঁলোকে সমাধানৰ বিকল্প তেওঁলোকে ব্যৱস্থা প্ৰদান কৰিব লাগে। কিন্তু আমি দেখা পালোঁ শেহতীয়াকৈ আমাৰ এই জাতি ভাই অনুসূচিত জাতি আৰু জনজাতিৰ এটা ভাগ মিচিং জনগোষ্ঠীৰ লোকসকলে এটা আন্দোলন কৰি তেওঁলোকে এটা MSC মিচিং অট'নমাছ কাউন্সিল লাভ কৰিলে আৰু মিচিং অট'নমাছ কাউন্সিলে একে অনুসূচিত জাতি আৰু জনজাতি হৈও এই অনুসূচিত জাতিৰ ওপৰত এটা ৰাম টাঙন মাৰিলে। সেইটো হ'ল তেওঁলোকে আমাৰ উজনি অসমত থকা প্ৰায় 9খন জিলাৰ ধেমাজি, লখিমপুৰ, মাজুলী, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট এই জিলাসমূহত থকা মীন মহলসমূহ তেওঁলোকে MSC টেণ্ডাৰ দিয়া ব্যৱস্থা কৰিলে আৰু ইফালে ফিচাৰী কৰ্প'ৰেশ্যনেও টেণ্ডাৰ দিয়ে এজন অনুসূচিত জাতি ছ'চাইটিক বা এজন ব্যক্তিক, আৰু একে সমান্তৰালভাৱে মিচিং অট'নমাছ কাউন্সিলেও ইয়াত দিয়া ব্যৱস্থা গ্ৰহণ কৰিলে। আমি এটা বিশেষ এটা অৰ্ডাৰত আমি বিশেষকৈ সকলোৱে আমি বিধিবস্ত হ'লোঁ। এইটো 5/6/2024 তাৰিখে 181খন বিল মহল 189খন বিল মহল অসমত উজনি অসমত তেওঁলোকে দিবলৈ প্ৰস্তুতি কৰিলে আৰু তেতিয়াই আমি মহামান্য আদালতত এটা গোচৰ তৰিলোঁ আচলতে হু ইজ দ্য একচুৱেল ইমপ্লিমেণ্টিং অথৰিটি ফৰ দ্য ছেটেলমেণ্ট অফ দ্য বিল এণ্ড মহল। কিন্তু এই কেছটোত আমি কৰাৰ পিছত আমাৰ যিসকল ভুক্তভোগী আছিল সেই ভুক্তভোগী কেইখনমান ছ'চাইটিও ইয়াত গোচৰ তৰিলে। সেই গোচৰকেইখনৰ ছ'চাইটিখনৰ নাম হ'ল আপোনাৰ
ত্ৰিমূৰ্তি NGO শিৱসাগৰ, দীঘলীয়া সিংহৰাজান মীন সমবায় সমিতি শিৱসাগৰ, নতুন গংগা আৰু RH আত্মসহায়ক গোট শিৱসাগৰ, মেছাৰ্ছ ব্ৰহ্মপুত্ৰ 1 নং অংশ মীন সমবায় সমিতি লিমিটেড দিচাং। আৰু এইকেইখন কমিটিয়ে MSCৰ বিৰুদ্ধে গোচৰ তৰে যদিও ইয়াৰ লগত সংগতি ৰাখি আমি অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাৰ আমাৰ সম্পাদক নিত্যানন্দ দাস, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ দীপাংকৰ দাস আৰু অনুসূচিত যুৱ ছাত্ৰ পৰিষদ জনাৰ্দন দাসে আমাৰ এই গোচৰত হৈছিল। ইয়াৰ উপৰিও ভুক্তভোগী ধেমাজিৰ ৰাজু দাস, লখিমপুৰৰ বিদ্যুৎ দাস, শিৱসাগৰৰ বিদ্যুৎ দাস, লখিমপুৰৰ ৰাজু দাস, এই 5জন ব্যক্তিয়ে এই লেখ আবেদনত স্বাক্ষৰ কৰিছিল। আৰু এই লেখ আবেদনৰ ভিত্তিত চৰকাৰে মহামান্য উচ্চ ন্যায়ালয়ে এটা সুন্দৰ এটা ৰায়দান কৰিছে। ৰায়দানটো হ'লে এইটো আপোনালোকক আমি ইতিমধ্যে দিয়াৰ ব্যৱস্থা কৰিম। এইটো ৰায়দান দিছে। এইটো আমি কৈছোঁ যে এই ৰায়দানটো হৈছে ঐতিহাসিক ৰায়। যে এইকাৰণে ঐতিহাসিক ৰায় বুলি কৈছোঁ যে মাছ ধৰা সম্পৰ্কত 1942 চনতে অসমত এটা গণ্ডগোল লাগিছিল। ইয়াতকৈও আগত লাগিছিল। হজৰ বৰ্মনৰ ৰাজত্বকালত ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে সেই সময়ত এটা ডাঙৰ গণ্ডগোল লাগিছিল মাছ মৰাক লৈ। আৰু হজৰ বৰ্মন ৰজাই এতিয়া বৰ্তমান ভোমোৰাগুৰি ব্ৰিজৰ কাষত এখন শিলালিপি আছে। সেইখন হ'ল হজৰ বৰ্মনৰ শিলালিপি। তাত ধুনীয়াকৈ লিখা আছে যে এই মাছ মৰাক লৈ যি বিতৰ্কিত হৈছিল আৰু সেই সময়ত হজৰ বৰ্মনে ভাগ কৰি দিছিল। যদি ইয়াৰ সীমা কোনোবা উলংঘন কৰে 1000 কৰি মূল্য মাছৰ মূল্য দিব লাগিব। মানে 1 কৰি নাও 1000 কৰি 1000 মাছৰ মূল্য হ'ল 1 কৰি বুলি কয়, এটা কৰি সেই সময়ত। আৰু একেধৰণে তাৰ তেতিয়াৰ পৰাই মাছখিনি এই আমাৰ অনুসূচিত জাতি অন্তৰ্ভুক্ত লোকসকলে মাছ ধৰি আহিছে। কিন্তু মিচিং সম্প্ৰদায়ৰ লোকসকলে MSCয়ে কোনো ভাৰতবৰ্ষৰ চৰকাৰৰ আইন নেমানি, অসম চৰকাৰৰ আইন নেমানি, মীন আইন নেমানি এজনী কন্যাক 2টা দৰা তেওঁলোকে কৰিছে। এখন বিল 2জন মানুহক তেওঁলোকে সমান্তৰালভাৱে আবণ্টন দিয়ে। অসম চৰকাৰৰ মীন বিভাগে দিয়ে আৰু কোনে দিয়ে? আমাৰ MSCয়ে দিয়ে। এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে 2017 চনত এটা অৰ্ডাৰ ওলাইছিল। অৰ্ডাৰ নহয়, এখন নটিফিকেশ্যন আইন ওলাইছিল আগৰ আইনখনৰ লগত সংগতি ৰাখি। সেই আইনখনত স্পষ্টভাৱে তাত কোৱা আছে, কেইবাটাও দফাত কৈছে। সেই দফাকেইটা কৈছে আপোনাৰ 39, 40, 44, 45, 47, 48, 50, 51 এই জাজমেণ্টত এইকেইটা দফা সুন্দৰকৈ তেওঁলোকে বৰ্ণনা কৰিছে। তেওঁলোকে কৈছে যে all the administrative control of the natural water body was transferred from Revenue Department to the Fishery Department, whether there is a proclamation declared or not. This aspect of the matter is a clear pointer to the fact that the state government would only executive powers over any collection of water running or still including all natural water bodies in the state of Assam. Be that as it may, for the sake of clarity, it observed that the said observation would not be applicable in so far as the 6 schedule area. Boru hok jikunu tribal jimanবিলাক 6 schedule তেওঁলোকক দিছে। কাৰ্বিৰ পৰা ধৰি তেওঁলোকে কেতিয়াও এই মৎস্য ক্ষেত্ৰসমূহ নীলমহলৰ ওপৰত তেওঁলোকে কেতিয়াও টেণ্ডাৰ দিব নোৱাৰিব। এই সুন্দৰভাৱে তাত উল্লেখ কৰা আছিল। ইয়াৰ উপৰিও আকৌ কৈছে যে it is clear that for the purpose of regulation, control and administration of the matters enumerated in section 18 of the Act 1995, including fisheries, the General Council of the MSC, they cannot exercise any powers of regulations, control and administration. MSC কোনো কাৰণত বা জেনেৰেল কাউন্সিলে হওক এই বিলসমূহ তেওঁলোকে টেণ্ডাৰ দিব নোৱাৰে। কিন্তু আমি দেখা পাইছোঁ যে এয়া 2024 চনৰ 5 মে তাৰিখে তেওঁলোকে 189 বিলখন তেওঁলোকে টেণ্ডাৰ ব্যৱস্থা কৰিছিল। সেইকাৰণে আমি মহামান্য আদালতৰ গোচৰ তৰা হ'ল আৰু মহামান্য আদালতে শেষত গোটেই বস্তুটো চালি জাৰি চাই মহামান্য আদালতে এটা সুন্দৰ তেওঁলোকে এটা জাজমেণ্ট দিছে। সেই মোৰ শেষৰ জাজমেণ্টটো আপোনাক কৈ দিব বিচাৰিছোঁ। As there are no bylaws for regulation, administration and control of fisheries, the MSC cannot exercise its executive powers over the fisheries. আৰু শেষত তেওঁলোকে লাষ্ট লাইনত তেওঁলোকে কৈছে, লাষ্ট পেৰাগ্ৰাফত তেওঁলোকে কৈছে যে জেনেৰেল কাউন্সিল অৰ দ্য ভিলেজ কাউন্সিল of the MSC does not have the authority to settle any fishery or natural water bodies with any person or society as per the notification dated 7/3/2023
2017 শেহতীয়া আইনখন হ'ল 2017 চনৰ 7 মাৰ্চ তাৰিখে যিখন আইন কৰিছে সেই আইনখনৰ জৰিয়তে কোনো কাৰণত MSC হওক বা জেনেৰেল কাউন্সিল হওক বা যিমানবিলাক আমাৰ 6 শিডিউল কাউন্সিল আছে তেওঁলোকে কেতিয়াও এই মেইন মলসমূহ তেওঁলোকে আবণ্টন কৰিব নোৱাৰে এইখিনিতে এটা ডাঙৰ গুৰুত্বপূৰ্ণ কথা আছে ফিছ ডেভেলপমেণ্ট কৰ্পোৰেশ্যনে যেতিয়া অনুসূচিত জাতি ছ'চাইটিসমূহক বিল আবণ্টন দিয়ে ফৰ্মেল অৰ্ডাৰ ইছ্যু কৰে তেতিয়া জিলা উপায়ুক্তসকলে যেতিয়া মিচিং অধ্যুষিত অঞ্চলত বিলসমূহ থাকে তেতিয়া তেওঁলোকে গৈ তাত বিলসমূহ চমজি দিয়াৰ ক্ষেত্ৰত যিটো ভূমিকা ল'ব লাগে সেই চমজি দিয়াৰ ক্ষেত্ৰত তেওঁলোকে নীৰৱতা অৱলম্বন কৰে আৰু সেইকাৰণে আমি অসমৰ 9খন জিলাৰ উপায়ুক্তক আমি ইয়াত পাৰ্টি কৰিছোঁ ধেমাজি 1 নম্বৰ MSC আছে ধেমাজি জিলাৰ DC লখিমপুৰ DC মাজুলী DC যোৰহাট DC শিৱসাগৰ ডিব্ৰুগড় গোলাঘাট এইকেইজন DC আমি পাৰ্টি কৰিছোঁ আৰু পাৰ্টি কৰাৰ কাৰণে তেওঁলোকে আহি পেলাই আমাক তেওঁলোকে ইয়াত ষ্টেটমেণ্ট দি আমাক এই ইতিমধ্যে কেছটো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ